ক্ৰমাৎ ফাট মেলিছে বিৰোধী ঐক্য মঞ্চত সংঘাত আৰম্ভ ভূপেন অখিলৰ মাজত আগন্তুক উপনিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে উপনিৰ্বাচনত ঐক্যবদ্ধ নহয় বিৰোধী ঐক্য মঞ্চ ক্ৰমাৎ কম্পিত বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক গাদী শেহতীয়াকৈ ২৪ৰ লোকসভা নিৰ্বাচনৰ পিছতেই এইবাৰ উপনিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত যেন তোলপাৰ লগা পৰিলক্ষিত হৈছে শাসক বিৰোধী উভয় পক্ষই কঁকালত টঙালি বান্ধি সাজু হোৱা পৰিলক্ষিত হৈছে উপনিৰ্বাচনক লৈ তাৰ মাজতেই যেন কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আগন্তুক উপনিৰ্বাচনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব তাৰপিছতেই যেন গৰজি উঠা পৰিলক্ষিত হৈছিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছিল যদি কংগ্ৰেছৰ অহংকাৰ হৈছে তেন্তে এই অহংকাৰ কংগ্ৰেছৰ বাবে ভাল নহ'ব বিৰোধী ঐক্য মঞ্চৰ লগত আলোচনা নকৰাকৈ অকলে সিদ্ধান্ত লোৱাটো ভুল বুলি আখ্যা দিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে যদিহে এইটো হৈছে তেন্তে এই অহংকাৰ কংগ্ৰেছৰ বাবে নিশ্চিতভাৱে ভাল নহ'ব যদি কংগ্ৰেছৰ দলে অকলে নিৰ্বাচন খেলিম বুলি কৈছে তেন্তে সেইটো কংগ্ৰেছৰ ভুল সিদ্ধান্ত লোকসভা নিৰ্বাচনত সকলোৰে সহযোগত আমাৰ যথেষ্ট ভাল হৈছিল বুলিও তেখেতে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল শেহতীয়াকৈ তেখেতে উল্লেখ কৰিছে যে আগন্তুক উপনিৰ্বাচন তথা বিধানসভা নিৰ্বাচনতো ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ মন অখিল গগৈৰ এই মন্তব্যৰ পাছতে এইবাৰ ভূপেন বৰাই যেন উভতি ধৰা পৰিলক্ষিত হৈছে অখিল গগৈ বিৰোধী ঐক্য মঞ্চ গঠনৰ সময়ত উপনিৰ্বাচন প্ৰসংগ নাছিল বুলি মন্তব্য প্ৰকাশ কৰিছে ভূপেন বৰাই আগন্তুক উপনিৰ্বাচনত কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে হাতৰ চিনত খেলিব বিচাৰিছে তৃণমূল কৰ্মীৰ কথা শুনোতে যদি কোনোবাই বেয়া পাইছে তেন্তে উপায় নাই বুলিও মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই কংগ্ৰেছে অকলে খেলিবনে বিৰোধী অংশীদাৰ থাকিব সেয়া আলোচনা হ'ব যদি বিৰোধী ঐক্যৰ ভাল প্ৰাৰ্থী আছে আমি আলোচনা কৰি চাম মিত্ৰতা আছিল উপনিৰ্বাচন অথবা বিধানসভা নিৰ্বাচনক লৈ মিত্ৰতাৰ প্ৰসংগ আলোচনা হ'ব দলত এতিয়া দৰাচলতে প্ৰশ্ন উত্থাপন হয় লোকসভা নিৰ্বাচনত মিত্ৰতাৰ গইনা লৈ কংগ্ৰেছে জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু আগন্তুক বিধানসভা নিৰ্বাচন তথা উপনিৰ্বাচনত কংগ্ৰেছে লেং মাৰিব নেকি সহযোগী দলসমূহক যিহেতুকে কংগ্ৰেছৰ লেং মৰা এক প্ৰথা আছে Political Desk, Reporter Any